নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে নিশ্চয় ভালে কুশলে আছে। আজি মই আপোনালোকৰ ওচৰলৈ এটা কথা আলোচনা কৰিম বুলি আহিলোঁ যে এনেকুৱা এবিধ ধন আছে যিটো ধন ব্যয় কৰিলেও ক্ষয়প্ৰাপ্ত নহয়। এনেকুৱা ধনৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এয়া হৈছে বিদ্যাধন। এটা শ্লোক পোৱা যায় যে ন চৌৰ হাৰ্যং ন ৰাজহাৰ্যং ন ভাতৃভাজ্যং ন চ ভাৰকাৰী ব্যয়ে কৃতে বৰ্ধত এব নিত্যং বিদ্যাধনং সৰ্বধন প্ৰধানম। অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থ হৈছে যে ন চৌৰহাৰ্যং ন ৰাজহাৰ্যং, যে যাক আমি চোৰেও চোৰ কৰি লৈ যাব নোৱাৰে, যাক ৰজাই লৈ যাব নোৱাৰে, যাক ন ভাতৃভাজ্যং অৰ্থাৎ ভাই ভনীৰ মাজত যিটো ভাগ নহয়, ব্যয়ে কৃতে বৰ্ধত এব নিত্যং, ব্যয় কৰিলেও খৰচ কৰিলেও এইটো নিতৌ বাঢ়ে। বিদ্যাধনং সৰ্বধন প্ৰধানম। বিদ্যাধন হৈছে সকলোতকৈ প্ৰধান ধন। যে অন্য যদি আমাৰ সা সম্পত্তি থাকে সেয়া চোৰে চোৰ কৰি লৈ যাব পাৰে, ৰজা ঘৰিয়াই লৈ যাব পাৰে, নাইবা বিদ্যাধন আমাৰ তেনেকৈ কোনেও লৈ যাব নোৱাৰে। আৰু অন্য সা সম্পত্তি ভাই ভনীৰ মাজত ভাগ হয়, কিন্তু বিদ্যাধন সম্পূৰ্ণ নিজা, গতিকে ইয়াক কোনেও ভাগ বতৰা কৰি লৈ যাব নোৱাৰে। আকৌ যদি বিদ্যা আমি বিলাই দিওঁ তেতিয়াহ'লে আমাৰ জ্ঞান বৃদ্ধি হয়, ই কেতিয়াও আমাৰ ওচৰৰ পৰা ক্ষয়প্ৰাপ্ত নহয়। সেয়েহে বিদ্যাধনক মহাধন বুলি কোৱা হৈছে। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰ মন্তব্যৰ পৰা মই বহুত উৎসাহিত হওঁ। গতিকে মন্তব্য কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ মোৰ পেজটো ফ'ল' কৰি দিব, আৰু পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। ধন্যবাদ।